বটদ্ৰৱাৰ নৰৱা সত্ৰত দিন দুপৰতে সংঘটিত চাঞ্চল্যকৰ চুৰিকাণ্ড। দিলীপ বৰাৰ বাসগৃহৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰিলে চোৰে। গডৰেজৰ তলা ভাঙি লুটি নিলে চোৰে সোণৰ গহনাৰ লগতে নগদ ধন। চিচিটিভিত বন্দী হৈছে চুৰিকাণ্ডৰ দৃশ্য। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বটদ্ৰৱাত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰি ডকাইতিৰ সংখ্যা। এই মুহূৰ্তত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ চিচিটিভিৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। চোৰে লুটি লৈ গৈছে সোণৰ আ-অলংকাৰকে ধৰি নগদ ধন। বটদ্ৰৱাৰ নৰৱা সত্ৰত দিন দুপৰতে সংঘটিত হৈছে এই চুৰিকাণ্ড। দিলীপ বৰাৰ বাসগৃহৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰিলে চোৰে আৰু ইয়াৰ পাছতে গডৰেজৰ তলা ভাঙি লুটি নিলে সোণৰ গহনা লগতে নগদ ধন। চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য। ইতিমধ্যে ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আমি ৰাতিপুৱাই ঘৰ লক কৰি পেলাই স্কুল গ'লোঁ। স্কুল গৈ দুপৰীয়া 12:30 বজাত মই পুনৰ কিবা এটা কামত ঘৰলৈ আহিছোঁ আৰু তেতিয়া ঘৰ সম্পূৰ্ণৰূপে তলাবদ্ধ হৈ আছে। আৰু 12:35 মানত মই ঘৰৰ পৰা কিতাপ এখন লৈ পেলাই পুনৰ বিদ্যালয়লৈ বুলি গ'লোঁ আৰু বিদ্যালয়ত গৈ পেলাই মই চিচিটিভি চাইছিলোঁ। তেতিয়া ঠিকে আছিল। তাৰপিছতে এটা বাজি যোৱাৰ পিছতেই মোৰ ঘৰৰ পৰা মাইকী মানুহে ফোন কৰিছে যে ঘৰৰ তলা ভাঙি পেলাই গোটেইখন খোলা মেলা হৈছে। তাৰপিছতে লগালগ মই ঘৰলৈ আহিলোঁ। আহি দেখিছোঁ ঘৰৰ সকলো দৰ্জা খোলা, গডৰেজ দুটাকৈ আছিল সেয়া খোলা আৰু ৱাৰ্ডব যিমান আছিল সেইবিলাকো চব খোলা মেলা কৰি চব পিছুটি কৰি তাৰ পৰা চোৰে বহুখিনি আ-অলংকাৰকে আদি কৰি ধন লৈ গৈছে। নগদ টকা প্ৰায় 15,000 মান টকা আছিল ঘৰত, সেইখিনি নাই। আৰু সোণৰ চেইন দুডাল 3ডালেই নিছে, ঠিক ঠাৱৰ কৰিব পৰা নাই, কিন্তু দুডাল যে নিছে এইটো কনফাৰ্ম। আঙুঠি দুটা আৰু খাৰু এযোৰ নিছে আৰু বাদ বাকী কি সামগ্ৰী নিছে নাজানো। আৰু এই ক্ষেত্ৰত স্থানীয় ৰাইজো আহি পেলাই আমাক খবৰ লৈছে। আৰক্ষী প্ৰশাসনৰ লগে লগে খবৰ পাই পেলাই আহিছে। বটদ্ৰৱাৰ নৰৱা সত্ৰত দিন দুপৰতে সংঘটিত চাঞ্চল্যকৰ চুৰিকাণ্ড। দিলীপ বৰাৰ বাসগৃহৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰিলে চোৰে। গডৰেজৰ তলা ভাঙি লুটি নিলে চোৰে সোণৰ গহনাৰ লগতে নগদ ধন। চিচিটিভিত বন্দী হৈছে চুৰিকাণ্ডৰ দৃশ্য। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বটদ্ৰৱাত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰি ডকাইতিৰ সংখ্যা। এই মুহূৰ্তত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ চিচিটিভিৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। চোৰে লুটি লৈ গৈছে সোণৰ আ-অলংকাৰকে ধৰি নগদ ধন। বটদ্ৰৱাৰ নৰৱা সত্ৰত দিন দুপৰতে সংঘটিত হৈছে এই চুৰিকাণ্ড। দিলীপ বৰাৰ বাসগৃহৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰিলে চোৰে আৰু ইয়াৰ পাছতে গডৰেজৰ তলা ভাঙি লুটি নিলে সোণৰ গহনা লগতে নগদ ধন। চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য। ইতিমধ্যে ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আমি ৰাতিপুৱাই ঘৰ লক কৰি পেলাই স্কুল গ'লোঁ। স্কুল গৈ দুপৰীয়া 12:30 বজাত মই পুনৰ কিবা এটা কামত ঘৰলৈ আহিছোঁ আৰু তেতিয়া ঘৰ সম্পূৰ্ণৰূপে তলাবদ্ধ হৈ আছে। আৰু 12:35 মানত মই ঘৰৰ পৰা কিতাপ এখন লৈ পেলাই পুনৰ বিদ্যালয়লৈ বুলি গ'লোঁ আৰু বিদ্যালয়ত গৈ পেলাই মই চিচিটিভি চাইছিলোঁ। তেতিয়া ঠিকে আছিল। তাৰপিছতে এটা বাজি যোৱাৰ পিছতেই মোৰ ঘৰৰ পৰা মাইকী মানুহে ফোন কৰিছে যে ঘৰৰ তলা ভাঙি পেলাই গোটেইখন খোলা মেলা হৈছে। তাৰপিছতে লগালগ মই ঘৰলৈ আহিলোঁ। আহি দেখিছোঁ ঘৰৰ সকলো দৰ্জা খোলা, গডৰেজ দুটাকৈ আছিল সেয়া খোলা আৰু ৱাৰ্ডব যিমান আছিল সেইবিলাকো চব খোলা মেলা কৰি চব পিছুটি কৰি তাৰ পৰা চোৰে বহুখিনি আ-অলংকাৰকে আদি কৰি ধন লৈ গৈছে। নগদ টকা প্ৰায় 15,000 মান টকা আছিল ঘৰত, সেইখিনি নাই। আৰু সোণৰ চেইন দুডাল 3ডালেই নিছে, ঠিক ঠাৱৰ কৰিব পৰা নাই, কিন্তু দুডাল যে নিছে এইটো কনফাৰ্ম। আঙুঠি দুটা আৰু খাৰু এযোৰ নিছে আৰু বাদ বাকী কি সামগ্ৰী নিছে নাজানো। আৰু এই ক্ষেত্ৰত
স্থানীয় ৰাইজো আহি পেলাই আমাক খা খবৰ লৈছে, আৰক্ষী প্ৰশাসনৰ লগে লগে খবৰ পাই পেলাই আহিছে।